নিচা কিচেনলৈ স্বাগতম। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মোৰ ৰেচিপিটো হ'ল কণী দি আৰু নাৰিকল দি এটা তৰকাৰী। কণী দি নাৰিকল দি তৰকাৰীটো মই কেনেদৰে বনাইছোঁ আজি আপোনালোকক দেখাই দিম। এই তৰকাৰীটো বনাই দেখাই দিম। চাওক কিমান ধুনীয়া হৈছে তৰকাৰীটো, দেখাই পাইছে। আৰু কণীখিনি মাজেদি এনেদৰে ফালি দিছোঁ, এনেদৰে চাওক কণীৰ ভিতৰতো ধুনীয়াকৈ মছলা সোমাইছে। আৰু তৰকাৰীটো মই কেনেদৰে বনাইছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাব আৰু চোৱাৰ আৰম্ভণিতে এটা লাইকো দিব আৰু এটা কমেণ্টো কৰিব। নাৰিকল দি তৰকাৰী বনাবৰ কাৰণে মই এটা 8টা কণী ল'লোঁ আৰু কণীকেইটা এনেদৰে মাজেদি কাটি ল'লোঁ। তেনেহ'লে মছলাটো ভালদৰে সোমাই ভিতৰত। চবকেইটা কণী এনেদৰে কাটি ল'লোঁ আৰু ইয়াতে ল'লোঁ নাৰিকল। দেখা পাইছে নাৰিকল এনেদৰে পূৰা এনেদৰে থৈ দিছিলোঁ, মই ফ্ৰিজতে ৰাখি দিছিলোঁ। আদাখিনি মই বেলেগ এটা কামত লগাইছিলোঁ, আদাখিনি ইয়াতে ৰাখি দিলোঁ। এইফালে ল'লোঁ 2টা পিঁয়াজ কাটি ল'লোঁ, এটা আদা নহৰু। এতিয়া প্ৰথমতে আদা নহৰু পিঁয়াজখিনি গ্ৰেট কৰিম। এতিয়া মই নাৰিকলখিনি অলপ মিক্সি কৰি ল'ম। মিক্সি কৰি অলপ নাৰিকলৰ গাখীৰটো ওলাই ল'ম আৰু এইফালে নাৰিকলটো কৰি পিছত পিঁয়াজ নহৰু আদাখিনিও অলপ মিক্সি কৰি ল'ম। নাৰিকলখিনি দি দিলোঁ মিক্সাৰ জাৰত আৰু এতিয়া দি দি আছোঁ অলপখিনি পানী। এতিয়া এইখিনি মিক্সি কৰি ল'ম। নাৰিকলখিনি মিক্সি কৰা হৈ গ'ল। এইখিনি এতিয়া বাতিটোত ঢালি দি আছোঁ। নাৰিকলখিনি গ্ৰেট কৰা হৈ গ'ল। এতিয়া এইফালে লৈছোঁ আৰু 3টামান পকা জলকীয়া লৈছোঁ আৰু বাদাম লৈছোঁ কেইটামান। আৰু এতিয়া গোটেইখিনি এইটো মিক্সাৰ জাৰতে দি দিম। এইখিনি ভাল এটা পেষ্ট বনাই ল'ম। ইয়াতে দি দি আছোঁ আৰু অলপ পানী। পিঁয়াজ নহৰু আদা আৰু বাদামখিনিও ইয়াতে মিক্সি কৰি ল'লোঁ। চব কিমান ধুনীয়াকৈ মিক্সি হৈছে। এটা কেৰাহীত ৰিফাইন তেল দিছোঁ আৰু ৰিফাইন তেলত দি দিলোঁ 2টা ইলাচি আৰু দি দি আছোঁ 2 টুকুৰা তেজপাত। দি দিলোঁ অলপখিনি পাঁচফোৰণ। এতিয়া দি দি আছোঁ মিক্সি কৰি থোৱা মছলাখিনি দি দি আছোঁ। গোটেইখিনি পিঁয়াজ নহৰু আদা আৰু বাদাম কেঁচা জলকীয়া পেষ্টখিনি দি দিলোঁ আৰু এতিয়া অলপ ভালদৰে লৰাই দি দি আছোঁ। এইখিনি অলপ টাইম তেলত ভাজি ল'ম। বাদাম দিয়াৰ কাৰণে এইটো কেনেকুৱা হৈছে, একদম গন্ধ হৈ গ'ল আৰু দেখাতেই বুজা গৈছে এইটো অনলি পিঁয়াজ নহৰু নহয়। আৰু এনেকুৱা হৈছে ধমা হৈছে, এনেদৰে গন্ধ হৈছে এইটো। আৰু এনেদৰে অলপ লৰাই দি আছোঁ আৰু কালাৰটো অলপ কেনেকুৱা হৈছে, ধুনীয়া হৈছে, বাদাম কালাৰ হৈছে। এতিয়া দি দি আছোঁ সোৱাদ অনুসৰি 1 চামুচ নিমখ। নিমখখিনিও ইয়াতে ভালদৰে মিক্স কৰি দিম। নিমখখিনি ভালদৰে মিক্স কৰি দিলোঁ আৰু ইয়াতে দি দি আছোঁ জিৰা গুড়ি দি দিলোঁ। 2 চামুচমান জিৰা গুড়ি দি দিলোঁ আৰু ইয়াতে হালধি গুড়ি আৰু জলকীয়া গুড়ি একো নিদিওঁ, যিহেতু জলকীয়া 3টামান দিছিলোঁ আৰু নালাগে। ভালদৰে এইখিনি অলপ টাইম ভাজি ল'ম। মছলাটো এনেদৰে ভাজি লৈ আছোঁ আৰু এতিয়া দি দি আছোঁ মিক্সাৰ জাৰটো ধুই অলপ পানী দি দি আছোঁ। আৰু অলপ টাইম এনেদৰে ভাজি ল'ম। মছলাটো কিমান ধুনীয়া হৈ গ'ল আৰু বাদাম দিয়াৰ কাৰণে বাদামৰ পৰা অলপ তেল এৰিছে আৰু মছলাটো এনেদৰে ভালদৰে আৰু এবাৰ লৰাই দিলোঁ। এতিয়া দি দিম কণীখিনি। গোটেইকেইটা কণী দি দিলোঁ। কণীকেইটা দি অলপ মছলাৰ লগত এনেদৰে লৰাই দি আছোঁ। কণী আৰু মছলা এনেদৰে ভালদৰে মিক্স কৰি দি আছোঁ। আৰু যিখিনি লাগি ধৰিছে এনেদৰে হেতাটো দি অলপ কৰি দি আছোঁ। যিখিনি লাগি ধৰিছে সেইখিনি উঠিব। আৰু ইয়াতে দি দি আছোঁ 1 কাপ পানী। এতিয়া দি দিলোঁ 1 কাপ পানী আৰু পানী দি ভালদৰে এনেদৰে অলপ লৰাই দিলোঁ আৰু এতিয়া তৰকাৰীটো 5 মিনিটৰ কাৰণে ঢাকি ৰাখি দিম। দিলোঁ 5 মিনিট পিছত চব তৰকাৰীটো ধুনীয়াকৈ উতলিছে আৰু এবাৰ লৰাই দিলোঁ আৰু এতিয়া দি দি আছে এতিয়া নাৰিকলখিনি।
গুটিখিনি নাৰিকলৰ পেষ্ট এতিয়া দি দিলোঁ আৰু নাৰিকলখিনি দি অলপ লৰাই দি আছোঁ আৰু এনেদৰে নাৰিকল দি তৰকাৰী বনালে বহুত টেষ্ট হয় আপোনালোকে এবাৰ বনাই খাব বহুত টেষ্ট হয় এনেদৰে নাৰিকল দি তৰকাৰী মায়ে বনায় নাৰিকল দি বা মুৰ্গী মাংস দিও বনালে ভাল লাগে বহুত টেষ্টি হয় এতিয়া আৰু 5 মিনিটমান ঢাকি দিম আকৌ আহিলোঁ 5 মিনিট পিছত তৰকাৰীটো কিমান ধুনীয়া হৈছে দেখাতেই যেন কিমান লোভনীয় লাগিছে আৰু কালাৰটো চাওক কিমান ধুনীয়া হৈছে এনেদৰে নাৰিকল দি কণী দি বনাই খাব বহুত টেষ্টি হয় আৰু ৰুটি পৰঠা ভাতৰ লগত বা পোলাও যিটোৰ লগতেই খায় সেইটোৰ লগতেই ভাল লাগে আৰু তৰকাৰীটো এতিয়া নমাই দিম ঠাণ্ডা হ'লেহে জোলখিনি আৰু বন্ধ হৈ যাব আৰু চব্জি গ্ৰেভিখিনিও কিমান ধুনীয়া হৈছে নিশ্চয় মোৰ ৰেচিপিটো ভাল লাগিছে যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব প্লিজ এটা ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব আজি মোৰ ৰেচিপি এইখিনি আকৌ আশা আছে কাইলৈ আৰু এটা নতুন ভিডিঅ' লৈ আহিম থেংক ইউ